পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ধলাইত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। দাবী কৰা ধন নিদিয়াৰ বাবে প্ৰাৰ্থীক প্ৰহাৰ কৰা হৈছে। নৰসিংপুৰৰ নিৰ্দলীয় প্ৰাৰ্থী বুৰহানুদ্দিন মজুমদাৰক আক্ৰমণ কৰিছে দলটোৱে। ধন নিদিলে নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব বুলিও ভাবুকি দিয়ে দুই দুৰ্বৃত্তই। লগতে প্ৰাৰ্থীজনৰ পৰা লুটি লৈ যায় ৭,০০০ টকা। প্ৰচাৰৰ বাবে ওলাই অহাৰ সময়তে আগভেটি ধৰি এই ধন দাবী কৰিছিল। ধন দিবলৈ অমান্তি হোৱাত আক্ৰমণ চলাইছিল দুই দুৰ্বৃত্তই। পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীক ধন দাবী কৰিছিল দুই দুৰ্বৃত্তই। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ধলাইত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। দাবী কৰা ধন নিদিয়াৰ বাবে এগৰাকী প্ৰাৰ্থীক প্ৰহাৰ কৰা হয়। নৰসিংপুৰৰ নিৰ্দলীয় প্ৰাৰ্থী বুৰহানুদ্দিন মজুমদাৰক আক্ৰমণ কৰিছে দলটোৱে। ধন নিদিলে নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব বুলিও ভাবুকি দিয়ে দুই দুৰ্বৃত্তই। লগতে প্ৰাৰ্থীজনৰ পৰা লুটি লৈ যায় ৭,০০০ টকা। প্ৰচাৰৰ বাবে ওলাই অহাৰ সময়তে আগভেটি ধৰি এই ধন দাবী কৰিছিল। ধন দিবলৈ অমান্তি হোৱাত আক্ৰমণ চলাইছিল দুই দুৰ্বৃত্তই। আমি নরসিংপুর সাউথ ৭ নম্বর ওয়ার্ডের নির্দল প্রার্থী হিসাবে ভোটে মনোনীত হয়েছি। গতকালকে রাত্রে আমি আমার সভা যাওয়ার সময় আমার গ্রামের দুটো ছেলে নাজু আহমেদ লস্কর এবং তার সাথী কবির আহমেদ লস্কর আমাকে চৌধুরী আমি সবার যাওয়ার সময় আমার একটা ইয়া ৬০,০০০ টাকা দাবি। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।